টকাৰ দম দেখিলে চকু কপালত উঠিব আপোনাৰো। কাৰ্টুনে কাৰ্টুনে ওলাইছে কেৱল টকা আৰু টকা। ধুবুৰীৰ চাপৰত উঠিছে টকাৰ উজান। ক'ৰ পৰা কোনে আনিছে কাৰ্টুনে কাৰ্টুনে টকা। এয়া চাওক টকাৰ পাহাৰ। 2000 টকীয়া 500 টকীয়া নোটৰ এই বান্ডেলসমূহ দেখি হয়তো হতভম্ব হৈছে আপুনিও। তাতে আকৌ নিৰ্বাচনী বতৰ। চুবুৰীয়া ৰাজ্য পশ্চিমবংগতো চতুৰ্থ পৰ্যায়ত আছে নিৰ্বাচন। সোমবাৰে পশ্চিমবংগৰ 8টাকৈ সমষ্টিত অনুষ্ঠিত হ'ব চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচন। ঠিক তেনে এক সময়তেই ধুবুৰীত কোটি কোটি টকা ওলোৱা কাণ্ডক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। শনিবাৰে নিশা চাপৰ আৰক্ষীয়ে জব্দ কৰে প্ৰায় 2 কোটি টকা। গোপন সূত্ৰৰ পম খেদি চাপৰ আৰক্ষীয়ে উদ্ধাৰ কৰা এই বৃহৎ পৰিমাণৰ নোট আছিল জাল নোটহে। জাল নোটৰ বিৰুদ্ধে কঠোৰ হৈছে চাপৰ আৰক্ষী। 2 কোটি টকাৰ জাল নোটৰ লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে শ্বাহিনুৰ ইছলাম নামৰ এই লোকজনক।